ঐতিহাসিক হাবুঙত আমি বিহু কৰ্মশালা পাতিছোঁ। কৰ্মশালাখনৰ এনেকুৱা এটা গতি লৈ আমি চিন্তা কৰিছিলোঁ যে আমাৰ ইয়াত যিবিলাক বিহু মেলা পাতে আৰু বিহু আমি হুঁচৰিবিলাক দেখোঁ যে ভাল এজনী বিহুৱতী, ভাল এজনী নাচনী বা ভাল ঢুলীয়া এজন আমি দেখি নাপাওঁ। গতিকে আমি ভাবিছোঁ যে আমি যিহেতু মানুহৰ বাবে কাম কৰি আছোঁ, হাবুঙখনো এটা পৰ্যায়লৈ লৈ যোৱা এটা চিন্তা কৰিছোঁ, বিহুকো ইয়াত জড়িত কৰিব লাগিব। গতিকে আমি তাৰ উদ্দেশ্য আগৰাকী নৱপ্ৰজন্মক বিহুৰ সামগ্ৰিক জ্ঞানখিনি আমি দিবৰ কাৰণে কৰ্মশালাটো পাতিছিলোঁ। আমি এইবাৰ প্ৰথম পাতিছোঁ, আহিবলগীয়া দিনত আমি ডাঙৰকৈ পাতিম। এইবাৰ আমি যি দেখিছোঁ এই 100জনী ছোৱালীৰ ভিতৰত প্ৰায় ধুনীয়া নাচিছে, সকলোৱে ভাল নাচিছে। তাৰ ভিতৰতো আজি যিটো কম্পিটিশ্যন পাতিলোঁ, কম্পিটিশ্যনটো তাৰে যি 5-6জনী ছোৱালী ভালকৈ নাচিছে। কিন্তু আমি সকলোৱে ভাল নাচিছে যদিও তাৰ ভিতৰত আমি যিখিনি পাৰফেক্ট হৈছে, পাৰফেক্টটো আমি আজি দেখি পাইছোঁ। তাৰ আমি সুখী হৈছোঁ, আনন্দিত হৈছোঁ যে আমি কিবা এটা দিব পাৰিছোঁ, মানুহৰ মাজত বিলাব পাৰিছোঁ। আৰু যিসকল প্ৰশিক্ষকে প্ৰশিক্ষণ দিলে, সেই প্ৰশিক্ষকসকলক আমি আন্তৰিকতাৰে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেওঁলোকে সুন্দৰকৈ তেওঁলোকে কাৰিকৰী শিক্ষাখিনি দেখাই দিছে। আৰু যিসকলে ঢুলীয়াসকলক বাদ্যযন্ত্ৰত সহায় সহযোগ কৰা পেপাৰৰ পৰা আদি কৰি যিসকল আছে, সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি প্ৰতিযোগিতাত বিচাৰক হিচাপে অংশগ্ৰহণ কৰি বিচাৰৰ পৰা যি তেওঁৰ কৰ্তব্য আৰু তেওঁ নিৰ্দেশন দি গ'ল, তাৰ বাবেও আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ।